17টাকৈ দুষ্প্ৰাপ্য মাছ সৰবৰাহৰ অপচেষ্টা। খাৰুপেটীয়াত পিপলি চেং নামৰ এবিধ দুষ্প্ৰাপ্য মাছ উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে গোপন সূত্ৰৰ জৰিয়তে আলিকাষ গাঁৱৰ এঘৰত অভিযান চলাই উদ্ধাৰ কৰিছে 17টাকৈ এই দুষ্প্ৰাপ্য মাছবিধ। জানিব পৰা মতে দলগাঁও থানাৰ অন্তৰ্গত কাছমাৰী সোণাৰী গাঁৱৰ মফিদুল ইছলাম নামৰ এটা চোৰাং চিকাৰীক আটক কৰিছে। সম্প্ৰতি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীক গতাই দিয়া হৈছে এই পিপলি চেং নামৰ দুষ্প্ৰাপ্য মাছবিধ। এই প্ৰজাতিৰ মাছবিধ বৰ্তমান সময়ত দুৰ্লভ হৈ পৰিছে। বন্যপ্ৰাণী সুৰক্ষা আইনৰ মতে ইয়াৰ ব্যৱসায় অবৈধ। এই বিৰল প্ৰজাতিৰ মাছবিধ বিশেষকৈ উত্তৰ পূব ভাৰত আৰু বাংলাদেশৰ নদীসমূহত পোৱা যায়। পিপলি চেং নামৰ দুষ্প্ৰাপ্য মাছবিধৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য অতি বেছি। খাৰুপেটীয়া আৰক্ষী চকীয়ে জনোৱা মতে আলিকাষ গাঁৱৰ বাসিন্দাই গাঁৱৰ ৰাইজে তেওঁলোকক নুৰ মহম্মদ বুলি এজন মানুহৰ ঘৰত আবদ্ধ কৰি ৰাখিছিলে আৰু যেতিয়া তেওঁলোকে গৈছিলে তাত 4জন মানুহ আছিলে বুলি তেওঁলোকে ৰাইজে জনায় আৰু 3জন মানুহ পলাই যাবলৈ সক্ষম হয় আৰু তেওঁলোকে এজনক আটক কৰে আৰু আটক কৰা ব্যক্তিজনৰ নাম হ'ল মফিদুল ইছলাম। বয়স আনুমানিক 23 বছৰ হ'ব। কাছমাৰী সোণাৰী গাঁও, থানা দলগাঁও।